নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছো। ৰাজ্যবাসীৰ বাবে প্ৰধানমন্ত্ৰীৰ 11টা বৃহৎ উপহাৰ। বিশ্ববাসীৰ বাবে মুকলি হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। কাইলৈ নামৰূপত 12 লাখ মেট্ৰিক টন উৎপাদনক্ষম সাৰ কাৰখানা ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে। গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ জাতীয় শ্বহীদৰ স্মৃতিত নিৰ্মাণ শ্বহীদ স্মাৰক পৰ্যবেক্ষণ কৰিব। অসম আন্দোলনৰ জাতীয় বীৰ শ্বহীদক জনাব শ্ৰদ্ধাঞ্জলি। কাজিৰঙাৰ 32 কিলোমিটাৰ দৈৰ্ঘ্য এলিভেটেড কৰিডৰৰ কাম আৰম্ভ কৰিব আৰু গেলেপু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। লগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ নতুন দলঙৰ শুভ উদ্বোধনো কৰিব। কেইমাহমান পূৰ্বে অসমবাসীক উপহাৰ দিছিল ৰিং ৰোড। নুমলীগড় ইথানল প্ৰকল্পও উপহাৰ দিছিল ৰাজ্যবাসীক। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ গংগা বৈছে অসমত। প্ৰধানমন্ত্ৰীৰ সন্মুখত এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। টি-20 খেল সম্পৰ্কে আগবাঢ়িছো। টি-20 বিশ্বকাপৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ICC টি-20 বিশ্বকাপ। ভাৰতীয় দলটোত থাকিব সূৰ্যকুমাৰ যাদৱ, অভিষেক শৰ্মা, তিলক ভাৰ্মা, সঞ্জু চেমছন, শিৱম ডুবে, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, হাৰ্দিক ৰাণা, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ আৰু ৰিংকু সিং। পৰৱৰ্তী খবৰ, কামপুৰত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু, 7টাকৈ বন্য হস্তীৰ। প্ৰকাশিত খবৰ অনুসৰি নিশা প্ৰায় 2:20 বজাত এই দুৰ্ঘটনা সংঘটিত হয়। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে ৰেল লাইন পাৰ হওঁতে মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছে খুন্দা মাৰে। আৰু বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ প্লিজ ভিডিঅ'টি লাইক কৰিব।